আরে প্রবে খবর মাঝে দৈত রা আরে দৈত আরে বীরদর্পে হাতি খমে দেখি দেখু আরে মহা পরক্রমী দুলু দেখিতে দুর্জন আরে দেখিতে দুর্জন আরে রাম হরি রাম হরি ভোলা সর্ব Tak dina day, tadi now kiti tak dina dina day. Hatri Kal Chamrajor আঘাত হতনত লাভ করিত আমার রক্তহমবর আশি পর্যন্ত পৃথিবীতে এই দৈত্যর বীরত্বক রাখিস দিয়ে স্বর্গত থাকিও আসি দেবতা সকল দেবতা সকল আমার ভয়ত থরা থরা করি হাই কমাল ভাই ভাই ইহতর হৃদয়ত ভাব করি উঠা কম্পমানে আনন্দর স্বর তুলি বিজয়র রক্ত ধ্বজা উত্তোলিত হইয়াছি এই দৈত্য সমাজত ওই তো কথা দাদা আমার শক্তি পরাক্রমতে স্তব্ধ আছি অগরতে ঈশ্বর ত্রাণকর্তা রূপে সর্বত্রে আমাকে করিছে শিকার অথপিত কিন্তু দাদা ঈর্ষা হয় কেতিয়াবা ঈর্ষা হয় কেতিয়াবা সমুদ্রে অরিমি বালার দরে প্রবল তরঙ্গরে সৃষ্টি করি সারি করি মই শান্ত হওয়া ভাই দাদা যুদ্ধ দৈত্যর শিরনগরী অশিরতেই মিলিব ভাগ্যতে তুমি আৰু মই সেতিলৈকে থাকিম লগতে আমাক পৰাজয় কৰিব পৰা বীৰ বিশ্বত বিৰল আৰু হয় কোৱাচোন ৰাজ্যৰ সাংবাদিকে আমাৰ সকলো প্ৰজাই কৰ কৰিলেনে আদায় দাদা হয় রাজ্যের সকল প্রজাই কর আদায় করিস দাদা কিন্তু দাদা হয় আমার বর্তমানতে দুজন ঋষি বুড়িয়ে কর আদায় দিয়ারি ভয়তে রাজ্যেরই পলাই গৈছে দাদা ও দাদা
মই যোৱাৰ সংভেদ পাই পলালে সিহঁতে সামান্য তপস্বীৰ ইমান সাহস দায়িত্ব ৰাজ্যত থাকি কৰ দিয়াৰ ভয়ত সিহঁতে অশ্বমেৰী কৰিছে পলায়ন হয় দাদা ইহঁতক ঈশ্বৰী আনি হাতে গলে তখতৰ ই কলি লগাই বন্দী কৰি ৰাখিব অন্ধকাৰ পোতা হলে দাদা তাৰ বাবে চিন্তাৰে নেদেখো কাৰো এই কালে বৰ্তি ধৰি চতুৰ্দিশে মই কন্য কৰিছো সঞ্চালন কৰায়ত্ত হ'ব দুইজন অনতি পলমে ভাই কিন্তু ভাই দাদা আজি বহুদিন হল মধুবনৰ কোনো সংবাদ পোৱা নাই মধুবন গতিকে তুমি নিজেই এবাৰ গৈ মধুবনৰ সংবাদ লৈ আনিবা ভাল দাদা তোমাৰ আদেশ পালি এতিয়াই যাত্ৰা কৰিম মধুবনলৈ ভাই কিন্তু দাদা ভাই মনে মরি কই খোদে চারিদিকে শত্রু কেবল আমাকে ধরিবা করি সেই হেতু দাদা তুমি অতি সতর্কতারে আর কুশলে রাজ্য করিবা সাহস দাদা তুমি সতর্কতারে আর কুশলে রাজ্য করিবা সাহস এতিয়া মই আহিলো হে দাদা ভাই নিপতিমাই উচ্চ বিনিলাজ্যৰ আখত আছে মোৰ প্ৰতিৰক্ষাৰ বাবে লক্ষ লক্ষ সেনাৰী প্ৰাচীৰৰ দৰে অশ্বদং গঢ়ি তুলিব পৰা বীৰ ভাতৃ মোৰ কাল তেনেস্থলত কোন সত্তৰ বাবে মই সংকিত শত্ৰু সিহঁতৰ ক্ষেপ্ত ক্ষেপণাস্ত্ৰ হাততে কাটি সিহঁতৰ মুণ্ড ছেদন কৰি পাতি কৰিম মই ধূলিৰ লগত মহান রাজা দৈত্যেশ্বৰৰ জয় হোক জয় হোক জয় হোক জয় হোক কুন্তবী দৈত্যনে মানৱ শত্ৰুনে মিত্ৰ কোৱা শিক্ষে দৈত্যেশ্বৰ মই দৈত্য কিংবা মানৱ নহয় কালৰ আদেশত দ্বাপৰৰ পাছত মই মোৰ ৰাজত্ব ল'বলৈ আহিছোঁ মই যুগৰাজ কলি যুগৰাজ কলি হয় দৈত্যেশ্বৰ তাৰ মানে তুমি দেৱতা স্বৰ্গৰ দেৱতা হৈ আছে জানো কিবা প্ৰয়োজন এই দৈত্যৰ কাষত প্ৰয়োজন আছে দৈত্যেশ্বৰ যুগৰাজ আপোনাৰ বাহুৰ ছায়াত আশ্ৰয় বিচাৰি আহিছোঁ স্বৰ্গৰ দেৱতাক এই দৈত্যই আশ্ৰয় দিব লাগে দৈত্যেশ্বৰ আচলতে ইয়াত কোনো জটিলতা নাই মোৰ বাসস্থান স্বৰ্গতহে মৰ্ত্যত নহয় কিন্তু কালৰ আদেশত দ্বাপৰৰ পাছত নিজ ৰাজত্ব ল'বলৈ আহি মৰ্ত্যত নিৰাশ্ৰয় হোৱাতহে আপোনাৰ আশ্ৰয় বিচাৰি আহিছোঁ তাতে আপুনি মহাবীৰ মহা
পৰাক্ৰমী আপোনাৰ দৰে অজেয় নৃপতিৰ বাহুৰ ছায়াত আশ্ৰয় পালে মোৰেই জীৱন ধন্য। লগতে প্ৰয়োজনত ময়ো নানা দিহা পৰামৰ্শই আপোনাক ক্ষুদ্ৰতমভাৱে হ'লেও সহায় কৰিব পাৰিম দৈত্যেশ্বৰ। তুমি কিন্তু উচিত কথাই প্ৰকাশ কৰিছা দৈত্যেশ্বৰ। বেশ, নিঃসন্দেহে তোমাক মোৰ ৰাজ্যত দিলো আশ্ৰয়। মতে থাকিব পাৰিবা তুমি মোৰ এই ৰাজ্যত, আৰু মানে তুমি মোক কৰিবা সহায়। নিশ্চয় নিশ্চয় দৈত্যেশ্বৰ, নিশ্চয়। বাৰু যুৱৰাজ, দৈত্যেশ্বৰ এতিয়া যাওঁ ব'লা, যাত্ৰা কৰো অন্তঃপুৰলৈ। বল দৈত্যেশ্বৰ। ৰাজা পৰীক্ষিত, তোমাৰ হস্তিনাপুৰত কলিৰ দ্বাৰা নিৰ্গত হৈ থকা পাপৰ ক্ষুদ্ৰাতি ক্ষুদ্ৰ বিন্দুবোৰ ভয়ংকৰ বিষ বাষ্পলৈ পৰিণত হোৱা প্ৰত্যক্ষৰ সময় অতি সন্নিকট। বিষবাষ্প, কলিৰ বিষবাষ্প।